নমস্কাৰ গাইজ মানে ৰাতিপুৱাই ফেচবুকটো চালোঁ, এটা বহুত দুখ লগা ভিডিঅ' পালোঁ, নিউজতো দিছে। তো আমাৰ 4জন অসমৰে ল'ৰা, মিচিং ল'ৰা আছিলে। তেখেতলোক কৰ্মসূত্ৰে বেংগলোৰত কাম কৰি আছিলে। তো মানে ল'ৰাকেইজন কি হ'ল, ৰুমতে মৃত্যু হৈছে বুলি মানে শুনা পালোঁ। বহুত দুখ লাগিছে বিষয়টো শুনি কিনে। মানে পুলিচ প্ৰশাসনেও মানে এইটো তদন্ত কৰিব লাগে, কিহৰ কাৰণে হৈছে আচল কাহিনীটো, যে ল'ৰাজন কেনেকৈ মৃত্যু হ'ব লগা এটা ৰুমত। মানে বহুত বেয়া লাগিছে শুনি। তো তাকেই আমিও কৰ্মসূত্ৰে কাম কৰি আছোঁ হায়দৰাবাদত। তো সেইটোৱে মানে আমাৰো এনেকুৱা এটা ছেফটি ফিল লাগে যে কাম কৰি আছোঁ, লগৰখিনি ভাল। আপোনালোককো এটা কথা কৈছোঁ, আপোনালোক যদি কোনোবাই হায়দৰাবাদত কাম কৰি আছে বা বেলেগ হায়দৰাবাদ বুলি নহয়, বেলেগ ছাইডত যদিও কাম কৰি আছে, বাহিৰত আহি ক'ব পৰা বাহিৰত আহি, তো লগৰখিনিৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। কাৰণ সৰু ল'ৰা কেনেকুৱাটো আপুনি নাজানে, সিহঁতৰ কথা ভালকৈ। তো সিহঁতৰ লগত থাকোঁতে অলপ ভালকৈ খোৱা বোৱাৰ পৰা ধৰি বহুতখিনি চাই মেলি খাব লাগে। তো আজিকালি বহুত মানে বিশ্বাস নোহোৱা হৈ গৈছে মানুহৰ ওপৰত। এনেকুৱা যে মানে কি হয়, মানুহৰ মাইণ্ডবোৰ কেনেকুৱা হৈ থাকে কোনো ধৰিব নোৱাৰে। সেইটো কাৰণে নিজে ছেফ হৈ থকাটো ভাল হয়। তো দুখ লাগিছে খবৰটো পাই পেলাই। আৰু সেইটোৱে পুলিচ প্ৰশাসনেও তদন্ত কৰিব লাগে কিহৰ কাৰণে কি হৈছে। তো সেইটোৱে আপোনালোকেও এইটোৱে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। অন্ততঃ মোৰ ভিডিঅ' শ্বেয়াৰ নকৰিলেও মই বেয়া নাপাওঁ, কিন্তু এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকে। কাৰণ 4জন অসমৰ ল'ৰা এনেকৈ মৰি যোৱাটো আমাৰ কাৰণে সহ্য হোৱা নাই। তেখেতসকলেও বহুত ঘৰৰ প্ৰব্লেম লৈ পেলাই বাহিৰত আহিছিলেহি কাম কৰিবৰ কাৰণে। তো এনেকুৱা এটা হ'ব বুলি সিহঁতেও ভবা নাছিলে। কিহৰ কাৰণে হৈছে মেইন সঠিক তদন্ত হ'ব লাগে। পুলিচ প্ৰশাসনে ভালকৈ ইয়াৰ ওপৰত জেৰা চলাওক, যাতে অতি সোনকালে দোষী কোন হয় বা কেনেকৈ কি হ'ল আচল ৰহস্যটো উলিয়াব লাগে। মই দোষী মানে এইটো ক'ব যোৱা নাই যে কোনোবাই মাৰ্ডাৰ কৰিছে বা কিবা কৰিছে, এনেকুৱা ক'ব যোৱা নাই। কিন্তু মেইন কথাটো হৈছে যে ৰুমটোৰ ভিতৰত যোনকেইজন আছে তেখেতসকলক ভালকৈ সোধ-পোছ কৰক, কিহৰ কাৰণে এনেকুৱা হ'ব পালে। তো সেইখিনি ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। তো বেয়া লাগিছে আজি ভিডিঅ'টো।